So, hello dear students. এটা বস্তু অলপমান দেখাই লওঁ তোমালোকক তাৰ পিছত আমি আকৌ বেলেগ টপিক এটা চাম সো যোনটো বস্তু এতিয়া দেখাম সেই বস্তুটো আজিৰ ক্লাছত লাষ্টৰলৈকে মনত ৰাখিবা ওকে বিকজ লাষ্ট পাৰ্টত মই সেইটো ইউজ কৰিম আচ্ছা চোৱাচোন আমি ফ্লাক্সৰ ওপৰত পঢ়িছিলোঁ ফ্লাক্স ইকুৱেল টু কি আছিলে ই a cos theta flux equal to asile e a cos theta that is equal to asile e vector dot a vector etu asile yar expression yak bujibo kenake pari suppose enake electric field lines goi ase yar perpendicular eta area rakhi disa electric field line or perpendicular eta area rakhi disa a যার এরিয়া হয় এ সো ইয়াৰ পৰা পারপেন্ডিকুলার ৰাখিছা কিন্তু ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াটো পারপেন্ডিকুলার হৈ আছে তেতিয়া হলে এই কেছটো কাৰণে ফ্লাক্সৰ ভ্যালু কিমান বলে কৈছিল আগতে মই ডিসকাস কৰিছিল দ্যাট ইজ ইকুৱেল টু 3 যিমানডাল ফিল্ড লাইনস পাস হয় এটা সেম বস্তুটো যদি এনেকুৱাকে চোৱা আগতে তিনডাল পাস হৈ আছিল হয় না এটো কেছত তিনটা পাস হৈ গৈছে Next, suppose electric field to strong koi dila. তোমালোকে জানা electric field strong হলে কি হয় দুটা লাইনৰ মাজত যোনটো স্পেস থাকে electric field লাইনছৰ মাজত সেই স্পেসটো কমি যায় সো হয়তো এটা স্ট্ৰং কৰাৰ কাৰণে এটা পাঁচটা লাইন আহি গল সো সেই সেম এৰিয়া ডিপ্লে কেটা লাইন পাস হল এবাৰ পাঁচটা লাইন পাস হল সো মই ক'ব পাৰো এটোত ফ্লাক্স ইকুৱেল টু 3 আৰু এটোত ফ্লাক্স ইজ ইকুৱেল টু 5 যিমানটা লাইন পাস হয় এতিয়া আমি কেটাও ইলেক্ট্ৰিক ফিল্ড লাইনস ক্যালকুলেট কৰি থাকিব নোৱাৰো কি কেটা লাইন পাস হল কেটা নাই হোৱা সো আমি এটা ফৰ্মুলা উলিয়ালো এই ফৰ্মুলাটো কি হয় ই এ cos থিটা ই এ cos থিটা ইয়াতে থিটাটো কি হয় সাপোজ এৰিয়াটো এনেকে ৰাখা আছে ইলেক্ট্ৰিক ফিল্ডৰ লগত পারপেন্ডিকুলার ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এটো এই থিটাটো কি হয় এৰিয়া এটা ভেক্টৰ হয় এৰিয়া ভেক্টৰটো কেনেকুৱা হয় এই পইণ্টৰ পৰা এনেকে ঠিক 90 ডিগ্ৰীত ওলাই যায় সাৰফেসখনৰ পৰা সদায় 90 ডিগ্ৰীত ওলাই আহিব যদি সাৰফেসখন এনেকুৱা কনসিডাৰ কৰা মানে এনেকুৱাকে ভাবিব পাৰে এইটো পইণ্টৰ পৰা তোমালোকৰ পিনে ওলাই আহিছে ঠিক আছে স্ক্ৰিনখনৰ পৰা ওলাই আহিছে বুলি কনসিডাৰ কৰিব পাৰা সদায় সাৰফেসৰ পৰা 90 ডিগ্ৰীত ওলাই যায় এটা এই সাৰফেসখন এনেকে নাৰাখি প্লে যদি মই এনেকে ৰাখিছো কি মই ক'ব পাৰো এৰিয়া ভেক্টৰো এনেকেই আছে ইলেক্ট্ৰিক ফিল্ডটো এটো ডাইৰেকশনত বলে কৈ দিছো এৰিয়া ভেক্টৰো এনেকে আছে সো হোৱাট ইজ দ্য এংগল বিটুইন এৰিয়া ভেক্টৰ এণ্ড ই ইট ইজ 0 ইন দিস কেস ঠিক আছে কিছুমান এনেকুৱা এক্সাম্পল আমি পাব পাৰো য'ত ইলেক্ট্ৰিক ফিল্ড লাইনটো এনেকে আছে আৰু এৰিয়াটো অকমান বেকা কৰি থৈ ৰাখা হৈছে যাৰ কাৰণে এৰিয়া ভেক্টৰটো এনেকে আছে এৰিয়া ভেক্টৰ এনেকে আছে ই এনেকে আছে সাপোজ এহ দুটা মাজৰ এংগলটো থিটা তেতিয়া হলে মই আকৌ সাপোজ থিটা ইকুৱেল টু 30 ডিগ্ৰী উলে দিয়া আছে তেতিয়া হলে মই আকৌ ফ্লাক্সক ই ইনটু এ কৰিলে নহব কি কৰিব লাগিব ই এ cos থিটা ই এ cos থিটা ফ্লাক্সক 5 ডিপ্লে ৰিপ্ৰেজেন্ট কৰে ঠিক আছে সো থিটাটো ক্লিয়াৰ থিটাটো কি হয় ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজৰ এংগলটো এৰিয়া ভেক্টৰ কেনেকে ওলাই এটা যদি সারফেস লোৱা হে সারফেসটো পৰা ঠিক 90 ডিগ্ৰীত ওলাই আহিব যদি এখন সারফেস কনসিডাৰ কৰা এনেকে স্ক্ৰিনত পৰি আছে এৰিয়া ভেক্টৰটো হ'ব ঠিক তোমালোকৰ পিনে ওলাই আহিব ওকে আচ্ছা সো এটোটো হল সিম্পল কেস অকমান কমপ্লিকেটেড কেসটো চোৱাচোন কমপ্লিকেটেড কেস এটা মই এনেকুৱাকে দেখাব পাৰো মানি লোৱা এখন সারফেস হয় এই সারফেসখনত মই তিনিটা ভাগত ভাগ কৰো এইখিনিৰ পৰা এইখিনিলৈকে এটা ভাগ এইখিনি এটা ভাগ তিনটা 1 2 3 ঠিক আছে মই তিনটা ভাগত ভাগ কৰি ললো মই কওঁ এই ফাৰ্স্ট পাৰ্টটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু হয় E1 ফাৰ্স্ট পাৰ্টটোৰ কাৰণে আৰু মই কৈ দিছো এৰিয়া ভেক্টৰটো এনেকে আছে ফাৰ্স্ট পাৰ্টটোৰ কাৰণে সাপোজ ইয়াতে থিটা এংগলটো থিটা 1 সেকেন্ড পার্ট তো কারণে ইলেক্ট্রিক ফিল্ডৰ ভ্যালু এটু হয়
E2 হ'ব পাৰে এনেকুৱা E2 আৰু এৰিয়া ভেক্টৰটো এনেকৈ আছে সাপোজ তাহাঁতৰ মাজৰ এংগলটো হয় θ2 ঠিক আছে থাৰ্ড পাৰ্টটোৰ কাৰণে মানি ল ইলেক্ট্ৰিক ফিল্ড এনেকৈ আছে এৰিয়া ভেক্টৰো এনেকৈ আছে সো এইটো কেছৰ কাৰণে θ3 ভ্যালুটো হ'ব 0 ডিগ্ৰী ঠিক আছে মই জাস্ট এটা এক্সাম্পল দেখাই আছো এতিয়া এইটো কেছত কেনেকৈ ওলাম আমি ফ্লাক্স এটোটো এখন এৰিয়াতে তিনটা পাৰ্টত বেলেগ বেলেগ ইলেক্ট্ৰিক ফিল্ড লাগিছে তিনটা পাৰ্টতে এৰিয়া ভেক্টৰটো বেলেগ বেলেগ হয় এনেকুৱা হ'ব পাৰে সো আমি কি কৰিম আমি ফাৰ্স্ট পাৰ্টৰ ফ্লাক্সটো লম সেকেন্ড পাৰ্টৰ ফ্লাক্সটো লম থাৰ্ড পাৰ্টৰ ফ্লাক্সটো লম তিনটা প্লাস কৰি সো ফাৰ্স্ট পাৰ্ট অফ ফ্লাক্সটো কেনেকৈ হ'ব E1 এই এৰিয়াখিনি A1 বুলি লৈ লও ফাৰ্স্ট পাৰ্টৰ A1 cos θ1 plus second part to karne lom E2 second part area to A2 cos θ2 और third part karne lom E3 A3 cos 0 degree bole lolo ene θ3 hobo θ3 value to ami calculate koribo parisu 0 bole etu case of θ3 to ঠিক আছে তিনটা প্লাস কৰি সো এনেকৈ ওলাই সো আমি যোনটো আগৰ চাইছিলো EA cos θ হেতু কেতিয়া এপ্লিকেবল হ'ব হেতু তেতিয়াহে এপ্লিকেবল হ'ব যদি সব পইণ্টতে ইলেক্ট্ৰিক ফিল্ডটো ইকুৱেল আৰু সব পইণ্টতে এংগল θটো ইকুৱেল এটা মই যদি এটা মোৰ প্ৰিসাইজ ৱেট লিখিব খুজো সাপোজ এই সারফেস খন ডিপ্লাই লাগে মোক ঠিক আছে এই সারফেস খন ডিপ্লাই মোক লাগে হোৱাট ইজ দা ফ্লাক্স সো মই কি কৰিম ইয়াতে এটা চাৰ্জ থৈ দিছো সাপোজ q এই চাৰ্জটোৰ কাৰণে এই সারফেস খন ডিপ্লাই মোক ফ্লাক্সটো লাগে সো মই কি কৰিম মই এনেকুৱাকৈ লিখিম ইন্টিগ্ৰেল E vector dot ds vector is equal to flux মই কি কৰিলো integration through the entire area মই কি কৰিলো এটা স্মল এৰিয়া এটা কনসিডাৰ কৰিলো suppose this is that small area ds vector এই চাৰ্জটো কাৰণে এটো পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড এনেকৈ থাকিব এটো পইণ্টৰ ds ভেক্টৰটো এনেকৈ থাকিব ঠিক আছে এনেকৈ মই আকৌ ইয়াতে এটা পইণ্ট লম ইয়াতে এটা পইণ্ট লম এনেকৈ সব পইণ্টত লৈ পেলাই মই ইন্টিগ্ৰেট কৰি আছো মানে কি মই ফাইনালি প্লাসে কৰি আছো এটো নিচিনা একে হ'ল এটোত মই ইজি বনাবৰ কাৰণে তিনটা পাৰ্টত মই ডিভাইড কৰি পেলাই তোমালোকক দেখাইছিলো বাট একচুয়ালি তো মই নাম্বাৰ অফ পাৰ্টছত ডিভাইড কৰি লিখিব পাৰো তাৰপিছত নাম্বাৰ অফ পাৰ্টটোক মই ইন্টিগ্ৰেট কৰি দিব পাৰো তেতিয়াহ'লে মই নেট ফ্লাক্সটো পাই যাম সো এই ডেফিনেশনটো ফ্লাক্সৰ phi equal to this is more correct ঠিক আছে সো ফ্লাক্স ইকুৱেল টু নো ডাউট EA cos θ হয় বাট আমি কি লিখিম ফ্লাক্স ইজ ইকুৱেল টু ইন্টিগ্ৰেল অফ E vector dot ds vector ঠিক আছে এটা চোৱা সব পাৰ্টতে যদি E vector আৰু সব পাৰ্টতে যদি ইলেক্ট্ৰিক ফিল্ডটো একে হয় ইয়াতে যিমান ইলেক্ট্ৰিক ফিল্ড ইয়াতেও হিমান ইলেক্ট্ৰিক ফিল্ড ইয়াতেও হিমান ইলেক্ট্ৰিক ফিল্ড ইয়াতেও হিমান ইয়াতেও সবতে যদি ইলেক্ট্ৰিক ফিল্ডটো ইকুৱেল হয় তেতিয়াহ'লে মই ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট মাৰিব পাৰো আৰু কনস্ট্যান্টক মই ইন্টিগ্ৰেশন সাইনক বাহিৰত আনিব পাৰো হয়নে আচ্ছা এটো ব্ৰেক কৰি লিখিলে কি হ'ব ইন্টিগ্ৰেল EDS cos θ আৰু যদি মানা কি সব পাৰ্টতে সব DS বিলাকত DS ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজত এংগলটো ইকুৱেল হয় যেনেকৈ ইয়াতে 0 ডিগ্ৰী ইয়াতে যদি চোৱা ইয়াতেও যদি 0 ডিগ্ৰী তেতিয়াহ'লে মই cos 0 ডিগ্ৰীকো কনস্ট্যান্ট মানিব পাৰো cos 0 ডিগ্ৰী ভ্যালু 1 হয় সো মই ইয়াকো বাহিৰত ল'ব পাৰো তাহলে মই লিখিব পাৰো EDS DS এই স্মল পাৰ্টৰ এৰিয়া বিলাক যদি এই DS বিলাক যদি ইন্টিগ্ৰেট কৰা ফাইনালি কি পাবা টোটাল এৰিয়া সো লিখিব পাৰা E into A ঠিক আছে সো মোৰ জেনাৰেল ফৰ্মটো আমি ইউজ কৰিম ফ্লাক্সৰ কাৰণে জেনাৰেল ফৰ্মটো এটো ইউজ কৰিম flux phi is equal to integral of E vector dot ds vector ঠিক আছে ওকে এতিয়া চোৱা এটো চাও আমি নেক্সট টপিক টর্ক অন এ ডাইপোল ইন এ ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এখন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড আছে এনেকে এখন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড E
তোমালোকে জানা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে পেৰেলেল ইকুৱেল স্পেচড লাইন ঠিক আছে এইবিলাক লাইন পেৰেলেল হ'ব লাগিব স্পেচিং কেইটা ইকুৱেল হ'ব লাগিব এইটো লাইন আৰু এইটো লাইনৰ মাজত এইটো ঠিক আছে চ' ডেট ৰিপ্ৰেজেণ্ট এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এই ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত এটা ডাইপল আমি থৈ দিছোঁ এনেকৈ এই চাৰ্জটো হয় মাইনাছ কিউ এই চাৰ্জটো হয় প্লাছ কিউ চ' ডাইপল মোমেণ্টটো কোনপিনে আছে ডাইপল মোমেণ্ট সদায় মাইনাছৰ পৰা প্লাছৰলৈকে থাকে চ' ডাইপল মোমেণ্টটো এনেকৈ আছে পি ভেক্টৰ এইটো ডাইৰেকশ্যনত আছে আচ্ছা এই ছাপ'জ এইটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইটো পি ভেক্টৰৰ ডাইৰেকশ্যন চ' কেনেকৈ আছে ডাইপলটো ইট ইজ মেকিং এন এংগল থিটা the dipole moment is aligned in such a way that the dipole is aligned in such a way that the dipole moment makes an angle of theta with the electric field ঠিক আছে ডাইপলটো এনেকুৱাকৈ ৰাখা আছে যাতে ডাইপল মোমেণ্টে ইলেক্ট্ৰিক ফিল্ডৰ লগত থিটা এংগল বনে অ'কে চ' এই প্লাছ চাৰ্জটোত এতিয়া ইলেক্ট্ৰিক ফিল্ডত যেতিয়া ৰাখি দিম ইয়াক ফ'ৰ্চ লাগিবনে ডেফিনেটলি লাগিব তোমালোকে জানা ফ'ৰ্চ কি হয় কিউ ইনটু ই চ' ইয়াক কোনপিনে ফ'ৰ্চ লাগিব এটা পজিটিভ চাৰ্জক ইলেক্ট্ৰিক ফিল্ডত ডাইৰেকশ্যনতে ফ'ৰ্চ লাগে চ' ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন যদি এইটো হয় এইটো পজিটিভ চাৰ্জ ইয়াক এইপিনলৈ ফ'ৰ্চ লাগিব কিউ ইনটু ই ঠিক আছে চিমিলাৰলি এটা নিগেটিভ চাৰ্জক ইলেক্ট্ৰিক ফিল্ডত অপজিট ডাইৰেকশ্যনত ফ'ৰ্চ লাগে ফিল্ডৰ চ' ইয়াক লাগিব এইপিনলৈ কিউ ইনটু ই এতিয়া এই ডাইপলটোত যদি চোৱা নেট ফ'ৰ্চ কিমান লাগি আছে নেট ফ'ৰ্চটো হ'ব 0 কিয় 0 হ'ব বিকজ দুইটা ইকুৱেল ফ'ৰ্চ অপজিট ডাইৰেকশ্যনত লাগি আছে চ' নেট ফ'ৰ্চটো 0 চ' হোৱাট ইজ দ্য নেট ফ'ৰ্চ অন দ্য ডাইপল ইট ইজ 0 বাট এই দুটা ফ'ৰ্চৰ মাজত কিবা এটা ডিষ্টেঞ্চ আছেনে আছে যেতিয়া দুটা ফ'ৰ্চৰ মাজত কিবা ইকুৱেল এণ্ড অপজিট ফ'ৰ্চৰ মাজত কিবা এটা ডিষ্টেঞ্চ থাকে তেতিয়াহ'লে আমি কওঁ ডেট ফৰ্মছ এ কাপল টু ইকুৱেল এণ্ড অপজিট ফ'ৰ্চেছ ছেপাৰেটেড বাই এ ডিষ্টেঞ্চ কনষ্টিটিউটছ এ কাপল চ' কাপলে কি কৰে কাপলৰ এফেক্টটো কি কাপলে কি কৰে ইট ট্ৰাইজ টু ৰোটেট দ্য বডি ইট এপ্লাইজ এ টৰ্ক লাগিলে কি হ'ব ঘূৰি যাব চ' এই ফ'ৰ্চকেইটাৰ কাৰণে এই ডাইপলটো কি হ'ব চোৱাচোন এইপিনে ফ'ৰ্চ লগাই আছে ই এইপিনে ফ'ৰ্চ পাইছে চ' ডাইপলটো কি হ'ব এনেকৈ ঘূৰি পেলাই এনেকৈ আহি যাব ঠিক আছে চ' ডাইপল উইল দ্য ডাইপল এক্সপিৰিয়েঞ্চেছ এ টৰ্ক ঠিক আছে চ' আমাৰ এটা কুৱেশ্যনটো হ'ল এই টৰ্কটো কিমান হয় আচ্ছা তাৰ আগতে মোক এটা কথা কৈ লোৱা এই দুটা ফ'ৰ্চৰ মাজৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো কিমান হ'ব দিছ ইজ দ্য পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ দুটা ডাইপলৰ মাজৰ ডিষ্টেঞ্চটো হয় টুৱাইচ এই এংগলটো কৈ দিলোঁ মই থিটা এটা ডাইপলৰ দুটা চাৰ্জেছৰ মাজৰ ডিষ্টেঞ্চটো হয় টুৱাইচ মাজৰ এংগলটো কৈ দিলোঁ থিটা চ' এইটো যদি তোমালোকে চাইন থিটা লগাই চোৱা তোমালোকে পাবা দিছ ইজ টুৱাইচ চাইন থিটা ঠিক আছে টৰ্কটো কেনেকৈ ওলায় কাপল যদি লাগি থাকে টৰ্ক কেনেকৈ ওলায় দুটাৰ ভিতৰত এটা ফ'ৰ্চ ল'বা কিউ ই ইনটু পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ ডেট ইজ টুৱাইচ চাইন থিটা চ' ইউল গেট দ্য টৰ্ক ঠিক আছে এতিয়া মই অকণমান এইখিনি বস্তুকে ইয়াতে কেনেকৈ লিখা আছে সেইখিনি অকণমান ডিছকাছ কৰি তোমালোকক কওঁ চোৱা ডায়েগ্ৰামটো গম পাইছা চাগে এই ডায়েগ্ৰামটো গম পাইছা অ'কে নেক্সট পঢ়া Consider an electric dipole consisting of charges minus q and plus q separated by a distance twice a. The dipole moment p vector and e vector makes an angle theta. ঠিক আছে এই এংগলটো থিটা ডাইপল মোমেণ্ট আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগলটো চ' ফ'ৰ্চ এক্সাৰ্টেড অন মাইনাছ কিউ আৰু ফ'ৰ্চ এক্সাৰ্টেড অন প্লাছ কিউ বাই দ্য ফিল্ড ইলেক্ট্ৰিক ফিল্ড ইকুৱেলটো কি আছিলে ফ'ৰ্চ বাই চাৰ্জ চ' ফ'ৰ্চ ইকুৱেলটো কি হ'ব কিউ ইনটু ই ঠিক আছে ফ'ৰ্চ ইকুৱেলটো হ'ব কিউ ইনটু ই চ' পজিটিভ চাৰ্জটো কিমান ফ'ৰ্চ লাগিছে কিউ ইনটু ই ডাইৰেকশ্যনটো কি হয় ইলেক্ট্ৰিক ফিল্ডে পজিটিভ চাৰ্জক সদায় নিজৰ ডাইৰেকশ্যন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত ফ'ৰ্চ লগায় চ' ফ'ৰ্চ অন দ্য প্লাছ কিউ ইজ
QE along E vector electric field or লগত আৰু force on the charge minus Q by the field is Q into E হ'ব because charge to equal আৰু direction to কি হ'ব opposite to E so net force to কিমান হ'ব net force to 0 equal and opposite forces so net force কিমান 0 ঠিক আছে এতিয়া চোৱা এটা next পঢ়া two equal and opposite forces separated by distance forms a couple which exerts a torque ঠিক আছে so a torque to কিমান হয় torque 2 is equal to force into perpendicular distance so force to কিমান Q into E perpendicular distance to এটো হৈ যাব that is twice a sin theta so এটো লিখিব পাৰিবা Q into twice a into E sin theta অকমান rearrange কৰিলো E to এপিনে লিখিলো twice a to এপিনে লিখিলো because Q into twice a কি হয় Q into twice a is dipole moment P so মই লিখিব পাৰিম torque is equal to PE sin theta আচ্ছা torque এটা vector dipole moment এটা vector E এটা vector so মই এটো cross product of form ত লিখিব পাৰিম so cross product of form to কি হ'ব tau vector is equal to P vector cross E vector ঠিক আছে remember this E vector cross P vector নিলিখিবা আকৌ ভুল হৈ যাব ঠিক আছে tau vector is equal to P vector cross E vector ঠিক আছে এতিয়া so what is the torque exerted on a dipole which is kept in an electric field it is always PE sin theta torque is equal to PE sin theta কিন্তু এই ইলেক্ট্ৰিক ফিল্ডখন ইউনিফৰ্ম হ'ব লাগিব দেই ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণেহে এই ডেৰিভেশ্যনটো হয় যদি ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড নহয় তেতিয়াহ'লে এইটো ৰিজাল্ট নহ'ব আৰু আমাৰ চিলেবাছত নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডটো নাই ঠিক আছে এটা চোৱা so আমি জানো torque is equal to কি হয় PE sin theta যদি theta to 90 ডিগ্ৰী হয় theta to 90 ডিগ্ৰী মানে ইলেক্ট্ৰিক ফিল্ড এনেকে ডাইপোল টো এনেকে ৰাখা আছে এটো minus Q এটো plus Q এটো ইলেক্ট্ৰিক ফিল্ড so minus Q পৰা plus Q লৈকে ডাইপোল মোমেন্ট থাকে so এনেকে আছে ডাইপোল মোমেন্ট so এই এংগলটো 90 ডিগ্ৰী so sin 90 ভ্যালু হয় 1 so torque to পাবা PE that is the maximum torque ঠিক আছে maximum torque কেতিয়া লাগে যেটা 90 ডিগ্ৰীত থাকে ডাইপোল মোমেন্ট আৰু ইলেক্ট্ৰিক ফিল্ড যদি 90 ডিগ্ৰী বনাই আছে torque to maximum হ'ব মই একচুয়ালি পেজটো কোৱা পিছত সব পেজত এনেকে ইৰেজ কৰি দিও কিউকি তেটা তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই কিবা লিখিব থাকিলে লিখিব পাৰিবা নেক্সট এই কেস নম্বৰ 2 টো চোৱাচোন কেস নম্বৰ 2 টো কি হয় যদি 0 ডিগ্ৰী বা 180 ডিগ্ৰী সাপোজ ইলেক্ট্ৰিক ফিল্ডটো এনেকে আছে minus Q আৰু plus Q চাৰ্জ টো এনেকে আছে this is minus Q this is plus Q so dipole moment কোন পিনে আছে minus অফ plus এনেকে ইলেক্ট্ৰিক ফিল্ড এনেকে আছে so মাজৰ এংগলটো কিমান 0 ডিগ্ৰী so যদি এনেকে ৰাখিব যদি এনেকে থাকিব থিটা ইকুৱেল টু 0 ডিগ্ৰী হয় তেতিয়া কোনো টৰ্ক নালাগে টৰ্কৰ ভ্যালুটো 0 হ'ব আৰু 180 ডিগ্ৰী কেনেকে হ'ব টৰ্ক ইজ ইকুৱেল টু 180 মানে থিটা ইজ ইকুৱেল টু 180 ডিগ্ৰী মানে ইলেক্ট্ৰিক ফিল্ড এনেকে আছে minus Q to এপিনে plus Q to এপিনে this is minus Q this is plus Q dipole moment P vector to a minus of a plus লৈকে আছে এনেকে so electric field এনেকে dipole moment এনেকে মাজৰ এংগলটো কিমান হ'ব 180 ডিগ্ৰী তেতিয়াও টৰ্কৰ ভ্যালুটো 0 ঠিক আছে বাট ইয়াতে এটা বস্তু আছে বস্তুটো এটা সাইড হোৱা পিছলে আকৌ কম যদি থিটা ইকুৱেল টু 0 ডিগ্ৰী হয় the system is in stable equilibrium ঠিক আছে if theta is equal to 180 degree হয় the system is in unstable equilibrium ঠিক আছে equilibrium মানে কি net force 0 torque 0 আমি জানো force to dipole 0 হয় in an electric field আৰু torque কেতিয়া 0 হয় যেটা theta equal to 0 degree আৰু theta equal to 180 degree so আমি ক'ব পাৰো theta equal to 0 degree বা 180 degree হলে the system is in equilibrium equilibrium কাৰণে force 0 হ'ব লাগিব torque 0 হ'ব লাগিব but যদি 0 degree হয় সেই equilibrium টোক আমি কওঁ stable equilibrium আৰু যদি থিটা ইকুৱেল টু 180 ডিগ্ৰী হয় আমি কওঁ আনষ্টেবল ইকুইলিব্ৰিয়াম এইকিটা এই দুটা বিষয় একচুয়ালি তোমালোকে জানিব লাগে এই দুটা বিষয় অসিলেশনছটো পাব লাগে তোমালোকে ওয়ার্ক পাওয়ার এনার্জিটো ক্লাস 11ত পাব লাগে বাট মোক যি লাগে ম্যাক্সিমামে এই বস্তুটো নাজানে সো এতিয়া কাৰণে জাস্ট এটো সাইট হোৱা মই লাহে লাহে পিছত ডিসকাস কৰিম কি হয় ষ্টেবল ইকুইলিব্ৰিয়াম আৰু আনষ্টেবল ইকুইলিব্ৰিয়াম ঠিক আছে এটা চোৱা এটা ৰিজাল্ট কি হয় চোৱা
এইটো ইম্পৰ্টেণ্ট ৰিজাল্ট হয় ৰিজাল্টটো কি হয় তুমি লাগিলে ইলেক্ট্ৰিক ফিল্ডত ডাইপলটো যেনেকৈ ৰাখা এইটো -q এইটো +q এনেকৈ ৰাখা যেতিয়া টৰ্ক লাগিব ই নিজকে ইলেক্ট্ৰিক ফিল্ডৰ লগত এলাইন কৰি ল'ব ই এনেকুৱাকৈ ঘূৰি যাব এই ডাইপলটো ঘূৰি পেলাই কি হ'ব পি ভেক্টৰ আৰু ই ভেক্টৰ সেম ডাইৰেকশ্যনত আহি যাব ঠিক আছে এইটোকে লিখা আছে দ্য ইলেক্ট্ৰিক ফিল্ড টেন্ডছ টু এলাইন দ্য ডাইপল ইন ইটছ ডাইৰেকশ্যন যেনেকৈ নাৰাখা ডাইপলটো ই ফাইনেলি কি হ'ব ইলেক্ট্ৰিক সাপোজ ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ আছে ডাইপলটো এনেকৈ ৰাখিছা এইটো -q এইটো +q এই ডাইপলটো কি হ'ব এনেকৈ ঘূৰি যাব এনেকৈ ঘূৰি পেলাই কি হ'ব আগতে পি ভেক্টৰ এনেকৈ আছিল নহয় পি ভেক্টৰটো আকৌ এনেকুৱা হৈ যাব পি ভেক্টৰটো সদায় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত ঘূৰাই ল'ব ঠিক আছে এইটো ইয়াৰ ৰিজাল্ট হয় এটা ইম্পৰ্টেণ্ট ৰিজাল্ট হয় মনত ৰাখিলে কিছুমান প্ৰব্লেমছত ভাল হয় কাম আহে এতিয়া এই এক্সপ্ৰেশ্যন টৰ্কৰ এক্সপ্ৰেশ্যনৰ পৰা আমি ডাইপল মুভমেণ্টক ডিৰাইভ কৰিব পাৰোঁ কেনেকৈ ডিৰাইভ কৰিম চোৱাচোন যদি θ = 90 ডিগ্ৰী হৈ যায় আৰু ইলেক্ট্ৰিক ফিল্ড = 1 হৈ যায় তেতিয়াহ'লে টাউ টৰ্ক কি হ'ব পি ডেট ইজ ডাইপল মুভমেণ্ট চ' ইয়াতে মই কেনেকৈ ডিফাইন কৰিব পাৰিম ডাইপল মুভমেণ্ট মে বি ডিফাইন্ড এজ দ্য টৰ্ক acting on a dipole placed perpendicular to a uniform electric field of unit strength ঠিক আছে ডাইপল মুভমেণ্ট এইটো এনেকৈ কুৱেশ্যনছত সুধিব পাৰে find the expression for a torque in a dipole torque of a dipole in a uniform electric field and hence define the dipole moment so dipole moment to torque di play define কৰিব লাগিব so dipole moment of value torque লগত ইকুৱেল কেতিয়া হয় যেতিয়া সেই ডাইপলটো 90 ডিগ্ৰী ৰাখা হয় আৰু ইলেক্ট্ৰিক ফিল্ডখন ইউনিট ষ্ট্ৰেংথৰ ইলেক্ট্ৰিক ফিল্ড হয় ঠিক আছে এই বস্তুটোকে ইয়াতে লিখা আছে তলত এই পইণ্টটো চাই ল'বা ডেফিনেশ্যনটো ঠিক আছে নেক্সট টপিকটো চাওঁ আমি গছ থিয়ৰম চ' গছ থিয়ৰমে কি কয় ফ্লাক্স উলিয়াবলৈ আমি এটা টপিক চাইছিলোঁ এটা ৱে চাইছিলোঁ ডেট ইজ কি চাইছিলোঁ ফ্লাক্স ফাই ইজ ইকুৱেল টু ইণ্টিগ্ৰেল অফ ই ভেক্টৰ ডট ডি এছ ভেক্টৰ over the entire surface S সেইটো আমি ফ্লাক্সৰ ৰিজাল্ট এটা চাইছিলোঁ বাট ফ্লাক্স উলিয়াবলৈ আমাৰ ওচৰত আৰু এটা ৱে আছে সেইটো হয় গছ থিয়ৰম চ' গছ থিয়ৰমৰ পৰা কি কোৱা যায় যদি এখন ছাৰ্ফেচ আছে এনেকুৱা এই ছাৰ্ফেচখনৰ ভিতৰত যদি এটা চাৰ্জ আছে কিউ তেতিয়াহ'লে ফ্লাক্স থ্ৰু দি ছাৰ্ফেচ ইজ ইকুৱেল টু হ'ব Q/ε0 ঠিক আছে গছ থিয়ৰম লগাবৰ কাৰণে চাৰ্জটো সদায় এখন ছাৰ্ফেচৰ ভিতৰত থাকিব লাগিব ক্ল'জ ছাৰ্ফেচ এটা ভিতৰত থাকিব লাগিব আৰু সেই ছাৰ্ফেচখন দি পেলাই ফ্লাক্সটো তেতিয়া কিমান হ'ব সেই ছাৰ্ফেচখনে যিমান চাৰ্জ এনক্ল'জ কৰি ৰাখিছে কিউ চাৰ্জ এনক্ল'জ কৰি ৰাখিছে এইটো এক্সাম্পলত চ' হৈ যাব Q/ε0 ঠিক আছে 1/ε0 টাইমছ অফ দ্য চাৰ্জ এনক্ল'জড চ' একবাৰ ডেফিনেশ্যনটো পঢ়ি লোৱা লাহে লাহে নিউমেৰিকেল কৰিম ইয়াৰ চাব পাৰিবা তোমালোকে নিউমেৰিকেলছ লাহে লাহে চ' গছ থিয়ৰমটো চাই লোৱা ইট ষ্টেটছ ডেট দ্য টোটেল ফ্লাক্স থ্ৰু এ ক্ল'জ ছাৰ্ফেচ ইজ 1/ε0 টাইমছ দ্য নেট চাৰ্জ এনক্ল'জড বাই দ্য ক্ল'জ ছাৰ্ফেচ চ' আমি ফ্লাক্সক এইটো চোৱা দুটা এক্সপ্ৰেশ্যনে লিখিব পাৰোঁ ফ্লাক্সক আমি কেনেকৈ লিখিব পাৰোঁ ই ভেক্টৰ ডট ডি এছ ভেক্টৰ আৰু Q/ε0 কিউ ইজ দ্য চাৰ্জ এনক্ল'জড ঠিক আছে এই দুটা এক্সপ্ৰেশ্যনে আমি ফ্লাক্সৰ লিখিব পাৰোঁ ৱেৰ কিউ ইজ দ্য চাৰ্জ এনক্ল'জড Q/ε ফ্লাক্স ফাই ইজ ইকুৱেল টু Q/ε0 টো গছ থিয়ৰম হয় এইটো ইয়াতে কিউটোৱে কি বুজায় চাৰ্জ এনক্ল'জড ছাৰ্ফেচখনৰ ভিতৰত কিমান চাৰ্জ আছে সেইটো বুজাই আছে সৰু এটা প্ৰুফ আছে চোৱাচোন প্ৰুফটো এনেকুৱা এই ডায়েগ্ৰামটো চোৱা এটা পইণ্ট চাৰ্জ যদি মই ইয়াতে ৰাখোঁ আৰু এটা যদি এনেকুৱা স্ফিয়াৰ কনচিডাৰ কৰোঁ কি মই ক'ব পাৰিম ইয়াতে যিমান ইলেক্ট্ৰিক ফিল্ড ইয়াতেও সিমানে হ'ব চব পইণ্টত ইকুৱেল ইলেক্ট্ৰিক ফিল্ড হ'ব য়েছ হ'ব বিকজ চব পইণ্টলৈকে ডিষ্টেঞ্চটো আৰ হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ কিমান হয় KQ/R²। চ' মই ক'ব পাৰিম চব পইণ্টতে ইকুৱেল ইলেক্ট্ৰিক ফিল্ড হ'ব ঠিক আছে নেক্সট এৰিয়া ভেক্টৰটো কেনেকৈ হয় এৰিয়া ভেক্টৰটো এনেকৈ ওলাই গৈ থাকিব ইয়াৰ পৰা এনেকৈ ওলাব ইয়াৰ পৰা এনেকৈ ওলাব চ' চব পইণ্টতে এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগলটো থিটাই হ'ব ইকুৱেল হ'ব ডেট ইজ 0 ডিগ্ৰী হ'ব
এইটো পইণ্টৰ পৰা যদি এইটো পইণ্টত চ' ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ হ'ব আৰু এৰিয়া ভেক্টৰটো এনেকৈ বাহিৰলৈ ওলাই থাকিব ঠিক আছে এৰিয়া ভেক্টৰটোৱে ছাৰ্ফেচত সদায় 90 ডিগ্ৰী বনায় এটা স্ফিয়াৰত যদি এনেকৈ কৈছিলোঁ আগতে এনেকৈ 90 ডিগ্ৰী বনাই আছে নেচেচাৰিলি সেইটো চেণ্টাৰ দি পেলাই পাছ হ'ব লাগিব এইটো মানে যদি চেণ্টাৰ দি এক্সটেণ্ড কৰিলে চেণ্টাৰ দি পাছ হয় এইটো 90 ডিগ্ৰী যদি মই এনেকৈ দেখাই দিওঁ এইটোৱে 90 ডিগ্ৰী নাই বনোৱা কাৰণ কি এইটোক যদি এক্সটেণ্ড কৰি দিওঁ এইটো চেণ্টাৰ দি পাছ নহয় চ' দিছ ইজ নট 90 ডিগ্ৰী চ' ঠিক আছে এতিয়া মই এক্সাম্পলটো কি লৈছোঁ এটা স্ফিয়াৰ লৈ আছোঁ এটা চাৰ্জ লৈ আছোঁ এইটো চোৱা প্ৰুফটো পঢ়াছোঁ কনচিডাৰ এ পইণ্ট চাৰ্জ কিউ প্লেচ এট দ্য চেণ্টাৰ অফ এ গছিয়ান ছাৰ্ফেচ এছ এখন গছিয়ান ছাৰ্ফেচখন হয় দ্য গছিয়ান ছাৰ্ফেচ ইজ এ স্ফিয়াৰ অফ ৰেডিয়াছ আৰ ইলেক্ট্ৰিক ফিল্ড এট এনি পইণ্ট অন এছ ইজ এগ্ৰি যোনটো পইণ্টতে চোৱা ছাৰ্ফেচখনৰ ইলেক্ট্ৰিক ফিল্ডৰ ভেলু এইটোৱে আহিব নেক্সট পইণ্টটো পঢ়া The electric field at any point in S is same and acts radially outwards and any area element points radially outwards. এইটো মানে কি বুজাই আছে এইটো মানে বুজাই আছে চোৱা এইটো যদি মোৰ গছিয়ান ছাৰ্ফেচখন হয় এই এৰিয়াখন যদি চোৱা এই এৰিয়াখনৰ এৰিয়া এলিমেণ্ট এৰিয়া ভেক্টৰটো এনেকৈ থাকিব এইটো যদি এটা এৰিয়া এলিমেণ্ট চোৱা এইটোৰ এনেকৈ থাকিব ইয়াতে যদি চাৰ্জ থাকে এইটো চাৰ্জৰ কাৰণে এইটো পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ থাকিব এইটো পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ থাকিব চ' মোৰ অবজেক্টিভটো ক্লিয়াৰ হৈ গ'ল ইটো কনষ্টেণ্ট হৈ গ'ল চব পইণ্টতে আৰু নেক্সট ই এণ্ড এ মাজৰ এংগলটো কনষ্টেণ্ট হৈ গ'ল এই দুটা কনষ্টেণ্ট বনাব লাগিব এই দুটা কনষ্টেণ্ট বনালেহে গছ থিয়ৰম লগাই ভাল লাগে এই দুটা কনষ্টেণ্ট নহ'লে গছ থিয়ৰম লগাবলৈ অকণমান দিগদাৰী হয় ঠিক আছে চ' মই সেইকেইটা লগাই ল'লোঁ ইয়াতে So flux through area ds vector a ds small area ds vector di plus flux কিমান হ'ব d phi equal to কি লিখিব পাৰিম e vector dot ds vector মানে eds cos 0 degree হয় থিটা তো eds cos থিটা হ'ব থিটাটো তো 0 so d phi equal to পাবা eds so total flux কিমান পাবা total flux ক ইন্টিগ্ৰেট কৰিব লাগিব ইয়াক যেতে ইন্টিগ্ৰেট কৰি দিবা e to constant বলে কলোৱে e to বাহিৰত ওলাই আহিব so integration of ds এই স্ফিয়াৰৰ সাৰফেস এৰিয়াটোক যদি ইন্টিগ্ৰেট কৰা ফাইনাল এৰিয়াটো পাবা 4 pi r স্কয়াৰ সো টোটাল ফ্লাক্সটো হয় 4 pi r e into 4 pi r স্কয়াৰ আকৌ ইৰ ভ্যালুটো তো জানা ই ভ্যালুটো কিমান হয় এটো লিখি থৈছা ই ভ্যালুটো ইয়াতে সাবস্টিটিউট কৰা ই জায়গাত সো পাই যাবা ফ্লাক্স ইজ ইকুৱেল টু q by epsilon দিস ইজ আ প্রুফ অফ গস থিওৰেম ঠিক আছে এনেকৈ গস থিওৰেমটো প্রুফ কৰিব পাৰি আৰু লাহে লাহে আৰু নিউমেৰিকেলছ কৰিম তেতিয়া গস থিওৰেমৰ বস্তুটো আৰু অকমান ক্লিয়াৰ হ'ব বাট আজি ইমানখিনিলৈকে ৰাখো সো থ্যাংক ইউ